हेलो एवरीवन, वेलकम और वेलकम बैक टू माय चैनल एडुलेशन। आज मैं तुम लोगों को पढ़ाने जा रही हूँ हिंदी के मुहावरे। परीक्षा में मुहावरे लिखने आते हैं तो मुहावरे जानना बहुत ज़रूरी है। तो चलो हम वीडियो को शुरू करते हैं। अंगारों पर पैर रखना मतलब जानबूझकर हानिकारक कार्य करना। অসমীয়াত হ'ব জানি বুজিয়ে हानिकारक माने विपज्जनक काम करा। वाक्य से तुम कमजोर हो इसलिए जानबूझकर अंगारों पर पैर नहीं रखा करो। माने कैसे कि तुमी दुर्बल आसा गतिके जानी बुझी अंगारों पर पैर नहीं रखा करो। माने अंगार माने कि कैसे जुइर जितु आंगठा বুলি কয় ন, পুৰি শেষ হৈ যোৱাৰ পিছত যে জ্বলে সেইখিনি জানি বুজি তাতে ভৰি ৰাখিব মানা কৰিছে। তাৰপিছত আছে अंगूठा दिखाना माने হৈছে समय पर धोखा देना। माने সময়ত धोखा दिया माने বিশ্বাসঘাতকতা কৰা। अंगूठा दिखाना। हरी ने अपना काम निकाल लिया पर मेरी जरूरत आई तो अंगूठा दिखा दिया। माने কৈছে কি হৰিয়ে নিজৰ কামটো কিন্তু কৰি ললে আৰু মোক যেতিয়া দৰকাৰ হৈছে হি अंगूठा দেখাই দিছে, মানে আঙুলি দেখাই দিছে। মানে সময়ত মোক হি ধোকা দি দিছে বা কি কৰিছে বিপদত পেলাই দিছে। তাৰপিছত আছে अंगठी मारना মানে চাল চালনা। মানে আমাৰ উপস্থিত বুদ্ধি বা কিছুমান বেয়া বুদ্ধি আমি যে কৰো এটু কৈছে চাল চালনা। কিছুমান বুদ্ধি মানে ভাবা হয় ন। आपने ऐसी अंगठी मारी कि मैं बर्बाद हो गया। মানে কৈছে কি আপুনি এনেকুৱা মানে চাল চলিছে, এনেকুৱা মানে এটা কাম কৰিছে যাৰ কাৰণে মই আজি বৰবাদ হৈ গৈছো, মই শেষ হৈ গৈছো। তাৰপিছত আছে अंधे की लकड़ी एक ही सहारा মানে একমাত্ৰ হাৰথি। माँ ने बेटे को परदेश जाने से रोका क्योंकि उसके लिए वह अंधे की लकड़ी है। माয়ে ল'ৰাজনক বিদেশত যাবলৈ মানা কৰিছে কাৰণ তেওঁৰ একমাত্ৰ হাৰথি মানে क्योंकि उसके लिए वो अंधे की लकड़ी है মানে তেওঁ একমাত্ৰ হাৰথি হিয়ে হয়। তাৰপিছত আছে आँख आना आँखों में बीमारी होना মানে আমাৰ যে চকুত কেতিয়াও চকু ফুলে বা চকু লাল হয় এইটো কৈছে आँखों में बीमारी होना। कुछ दिन से मेरी आँख आ गई है মানে কিছুদিন ধৰি মোৰ চকুটো ফুলিছে বা চকুত বেমাৰ আহিছে। आँखें खुलना होशियार होना মানে সতৰ্ক হোৱা। आम आदमी की आंखें खुल गई है वह राजनीतिज्ञ उन्हें धोखा नहीं दे सकते। মানে সাধাৰণ মানুহৰ আঁখে মানে চকু খুল খাইছে, এতিয়া ৰাজনীতিবিদসকলে আমাক ধোকা দিব বা আমাক বিপদত পেলাব নোৱাৰে। आंखें दिखाना क्रोध करना মানে খং কৰা। आंख दिखाकर आप हमसे काम नहीं करा सकते हो মানে কি কৈছে খং দেখুৱাই আপুনি আমাৰ পৰা কাম কৰিব নোৱাৰে। आँख मारना মানে ইশাৰা करना মানে কিবা ইংগিত দিয়া যে কয়, ইংগিত দিয়া বুলি কয়, চকুৰে ইংগিত দিয়া এইটো বুজাইছে। गुरुजी ने शिष्यों को आँख मारी और এইটো आँख হ'ব লাগিছিল, आँख লিখা আছে। आँख मारी और शिष्य ने अपने प्रश्नों को हल कर लिया মানে কি কৈছে গুৰুৱে নিজৰ চকুটো কিবা ইংগিত দিছে আৰু শিষ্যজনে নিজৰ প্ৰশ্ন উত্তৰবোৰ সমাধান কৰি লৈছে। आँख का तारा अत्यंत प्रिय মানে অতি মৰমৰ। रहीम अपने पिता की आँखों का तारा है মানে ৰহিম নিজৰ দেউতাকৰ একদম অতি মৰমৰ হয়। अकल पर पत्थर पड़ना बुद्धि भ्रष्ट होना মানে বুদ্ধি নোহোৱা হৈ যোৱা, যিটি কাম কৰা মানে। अकल पर पत्थर पड़ना। विद्वान होते हुए भी दुर्योधन की अकल पर पत्थर ही पड़ गया था कि उसने कृष्ण को लड़ने के लिए ललकारा মানে ইমান বিদ্বান হৈও ইমান জানা হৈও দুৰ্যোধনৰ কি হৈছিল বুদ্ধি নোহোৱা হৈ গৈছিল যে তেওঁ কৃষ্ণৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁ আগ্ৰহী হৈছিল। अकल का दुश्मन মানে মূৰ্খ, মানে মূৰ্খ মানে বুজি পাইছা। रीमा अकल का दुश्मन है उसे कुछ भी समझाना व्यर्थ है মানে ৰীমা একেবাৰে মূৰ্খ হয়, তাইক বুজোৱাটো একেবাৰে ব্যৰ্থ কাম মানে একো লাভ নাই। अगर मगर करना মানে বাহানা करना মানে কিবা কিবি মানে বাহানা কৰা মানে কেতিয়াবা যে আমি যে কিতাপ নপঢ়িবৰ বাবে বাহানা কৰো ন, সেই বাহানাৰ কথা মানে কৈছে अगर मगर करना। जब विद्यार्थियों से शिक्षक कोई प्रश्न पूछते हैं तो जानकारी के अभाव में विद्यार्थी अगर मगर करने लगता है মানে কৈছে কি যেতিয়া
বিদ্যাৰ্থীসকলক শিক্ষকে কিবা এটা প্ৰশ্ন সোধে আৰু সেইটো যদি প্ৰশ্নৰ উত্তৰ নাজানে তেনেহ'লে কি কৰিব ধৰে বাহানা কৰিবলৈ ধৰে যে মই নাজানো মই পঢ়া নাই এনেকুৱা বাহানা কৰিব ধৰে अपना उल्लू सीधा करना अपना काम निकालना उसने अपना उल्लू सीधा करने के लिए मेरे पीछे पीछे घूमना शुरू किया माने নিজৰ স্বাৰ্থৰ কাৰণে যে কিছুমান মানুহে কাম কৰে ন নিজৰ স্বাৰ্থৰ কাৰণে কাৰোবাক মানে হাতিয়াৰ হিচাপে লয় হেতু বুজাইছে মানে স্বাৰ্থ থাকিলে মানে সেই মানুহজনক তেল দি ফুৰে এনেকুৱা হেতু বুজাই उसने अपना उल्लू सीधा करने के लिए মানে তেওঁ নিজৰ কাম সিদ্ধি কৰিবৰ বাবে মোৰ পিছে পিছে ঘূৰিব আৰম্ভ কৰিছে आग बबूला होना बहुत क्रोधित होना माने बहुत खंग उठा अपने गुरु की शिकायत सुनते ही वह आग बबूला हो उठा माने নিজৰ শিক্ষকৰ মানে অভিযোগ শুনাৰ লগে লগে কি বহুত খঙাল হৈ উঠিছে आठ हाथ आंसू रोना माने चुप रोना दाद की मृत्यु पर दादाजी হ'ব লাগিছিল दादाजी की मृत्यु पर पुत्र 8 हाथ आंसू रोया माने বহুত মানে দুখিত হোৱা দাদাজীৰ মানে মৃত্যুৰ ফলত লৰাই কি হৈছে বহুত চকু পানী টুকিছে आस्तीन का साप कपटी मित्र মানে নেদেখা শত্ৰু মানে ভিতৰি ভিতৰি শত্ৰুতা কৰা যে ৰামু মধুৰ बोलता है पर है आस्तीन का साप ৰামুৱে মিঠা কথা কয় কিন্তু সি আসলতে आस्तीन का साप মানে নেদেখা শত্ৰু মানে ভিতৰি ভিতৰি শত্ৰুতা কৰে आशाओं पर पानी फिरना ना उम्मीद करे माने जेटु कथा माने माने भबा ना जाय हेतु হৈ যায় কিবা এটা কাম ধৰ আমি ভাবি থৈছো যে পৰীক্ষাত ইমানখিনি নম্বৰ আনিম কিন্তু এখিনি আনিব নোৱাৰিলো মানে আশাত চেঁচা পানী পৰি গল বুলি কয় অসমীয়াত হেতু বুজাইছে परीक्षा में उत्तीर्ण होने पर आकांक्षा की आशाओं पर पानी फिर गया परीक्षा में अनुत्तीर्ण होने पर माने परीक्षात फेल কৰাৰ কাৰণে কি হৈছে আকাংক্ষাৰ আশাবোৰত পানী পৰি গৈছে তাৰ পিছত চাবা ईद का जवाब पत्थर से देना दुष्ट से दुष्टता का व्यवहार करना माने যিবোৰ বেয়া মানুহ বেয়া আকাৰে মানে উত্তৰ দিয়া अने दुश्मनों को हम ईद का जवाब पत्थर से देते हैं माने যিবোৰে শত্ৰুতা কৰে তেওঁলোকৰ লগতো শত্ৰুতা হিচাপে ব্যৱহাৰ কৰা উচিত उल्टी गंगा बहना माने अनहोनी बात करना माने नभवा कथा कोआ बा नभवा काम करा वैज्ञानिक अपने आविष्कार से उल्टी गंगा बहा देते हैं माने आमी किछुमान नभवा बा নহবলগা কাম বিজ্ঞানীবিলাকে কৰি দিয়ে এটো বুজাইছে कंधा देना माने अर्थी उठाने में कंधा लगाना या मदद देना माने যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়া চাৰিজন মানুহ এনেকে উঠাই লৈ যায় ন কান্ধত উঠি এটো কৈছে कंधा देना गरीबों की मृत्यु पर कोई दरवाजे पर झांकने नहीं आता है कंधा देना तो दूर की बात है माने दुखिया সকলৰ মৃত্যু হলে কোনোৱে দৰজাৰ সন্মুখলৈ আহিবলৈও নাহে দৰজাৰ সন্মুখত খবৰ এটা লবলৈ নাহে কিন্তু মানে কি কন্ধা দিয়াটো মানে ইয়াত কান্ধৰ ওপৰত উঠি লোৱাটো তো বহুত দূৰৰে কথা এটো কৈছে কলম तोड़ना सुब बढ़िया लिखना रामचरित मानस लिखने में गोस्वामी जी ने कलम तोड़ दी है माने खूब धुनिया माने लिखनी माने अप्राण চেষ্টা কৰা ধুনিয়া লিখিবৰ কাৰণে হেতু কলম তोड़ना মানে বুজাইছে মানে কলম আমি যে ক পৰীক্ষাত লিখি একদম বহি ফালি পেলাইছো এনেকে যে ক এটু কৈছে কলম तोड़ना মানে ধুনিয়া মানে ইমান লিখিছে মানে কলম হেক কৰি পেলাইছে ৰামচৰিত মানসখন লিখিবৰ বাবে গোস্বামী জিয়ে কি কৰিছে কলম ভাঙি পেলাইছে মানে ভাঙি পেলোৱা মানে অৰ্থাৎ মানে বহুত ধুনিয়াকে লিখিছে আৰু একদম হেক কৰি পেলাইছে কলমটো হেতু বুজাইছে कलेजा ठंडा होना संतोष होना माने संतुष्टि पोआ पुत्र का परीक्षा फल अच्छा होने से पिता का कलेजा ठंडा हो गया माने लराजনৰ পৰীক্ষাৰ ফল ভাল হবে দেউতাকৰ কলিজাখন হাত পৰি গৈছে বা ঠাণ্ডা হৈ গৈছে তাৰ পিছত চাবা कान भरना शिकायत करना माने अभियोग करा जब वो मेरे मित्र के कान भर देता है तब मुझसे बोलना छोड़ देता है माने কি কৰে কথা লগোৱা বুলি যে কয় যদি হি মোৰ বন্ধুজনৰ কান ভৰি দিয়ে মানে কথা লগাই তেতিয়া হি আৰু মোৰ লগত মাতবুল নকৰা হৈ যায় এটো বুজাইছে তাৰ পিছত চাবা ঘৰ বসানা বিবাহ करना माने বিয়া কৰৱা उस आदमी अपना घर बसा लिया है उस आदमी ने হ'ব লাগিছিল उस आदमी ने अपना घर बसा लिया है माने हे মানুহজনে নিজৰ ঘৰ সংহাৰ কৰি লৈছে सार सान दलना शोभा बढ़ाना माने কোনোটা হুকৰ্ম
মানে শুভ ক্ষণত মানে আৰু সভা আৰু মানে বেছিকৈ বঢ়োৱা সেইটো বুজাইছে বিদ্যালয়কে পৰীক্ষা ফল से आचार्य महोदय की कृति से 4 सान लगा दिया है মানে ধৰা কোনো এখন বিদ্যালয়টো ভালেই কিন্তু পৰীক্ষাৰ ফলাফল যদি ভাল হয় তেতিয়া আৰু বেছি মানে শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে মানে এইটো বেছি গৌৰৱৰ কথা হৈ যায় ন তেতিয়া আৰু বেছি মানে বিদ্যালয়খন আৰু বেছি মানে ভাল লগা হৈ যায় 4 सान लगा দিয়া মানে পৰীক্ষাৰ ফলাফলৰ কাৰণে বেছি ভাল লগা হৈ গৈছে মানে সেইটো বুজাইছে তাৰপিছত জান হথেলি पर लेना মানে বহুত মানে विपज्जनक काम हाथत ला जान की बाजी लगाना माने मृत्युলৈ ভয় নকৰা মানে सीमाओं पर हमारे सैनिक भारतीय स्वतंत्रता की सुरक्षा के लिए जान हथेली पर लिए हुए हैं माने আমাৰ বৰ্ডাৰত সীমাত সৈনিকসকলে ভাৰতৰ মানে স্বাধীনতাৰ কাৰণে কি কৰিছে সুৰক্ষাৰ কাৰণে নিজৰ প্ৰাণটো মানে উৎসৰ্গা কৰি দিছে তাৰপিছত नाक में दम करना परेशान होना आजकल विपत्तियों ने मेरा नाक में दम कर दिया है কেতিয়াবা বিৰক্ত হৈ যোৱা হয় না বিৰক্তিকৰ হৈ যায় মানে ইমান চিন্তিত হৈ থকা পৰা যায় যে आजकल विपत्तियों ने মানে আজিকালি ইমান বিপদ বিলাকে আহে মানে মোৰ মানে একেবাৰে বহুত চিন্তিত হৈ পৰিছো মই এনেকৈ বুজাইছে তাৰপিছত पानी पानी होना মানে शर्माना মানে लाज পোৱা होश में आने के बाद जब शराबी को डांटा गया तो वो पानी पानी हो गया যেতিয়া মানে হুছ আহিছে মদাপি জনক মানে মদ খোৱা মানুহৰ কথা কৈছে শৰাবী যেতিয়া তেও মানে খুব লাজ পাইছে যেতিয়া মানুহবিলাকে গালি দিছে তেতিয়া তেও লাজ পাইছে এটো বুজাইছে তাৰপিছত শ্ৰী গণেশ करना शुभ आरंभ करना মানে শুভ আৰম্ভণি কৰা बसंत पंचमी के बाद विद्यार्थियों को अपने विधिवत अध्ययन का श्री गणेश कर देना चाहिए মানে বসন্ত পঞ্চমীৰ পিছত বিদ্যাৰ্থীসকলে নিজৰ অধ্যয়নৰ আৰম্ভ কৰি দিব লাগে শুভ আৰম্ভ মানে আমি জানো যে শুভ কামত সদায় আমাৰ গণেশক পূজা কৰা হয় গতিকে শ্ৰী গণেশ करना বুজাইছে ইয়াত তাৰপিছত বা উঠানা মানে जिम्मेदारी लेना মানে কোনটা দায়িত্ব লোৱা अब्दुल की मृत्यु के बाद नीतू की सासी ने गोपाल के पालन पोषण का भार उठा लिया মানে আব্দুলৰ মৃত্যুৰ পিছত নীতুৱে তাইৰ মানে খুৰিয়াকৰ সাসিনে গোপাল কি পালন মানে খুৰিয়াকে গোপালৰ লালন পালনৰ দায়িত্ব লৈ লৈছে आज की वीडियो इतना ही था अगर वीडियो अच्छा लगा हो तो चैनल को सब्सक्राइब करना मत भूलना तो आज के लिए इतना ही और एक नई वीडियो के साथ मिलते हैं